Wait, Arindam, wait. Arindam, there you meet people, yeah. Okay. You will give no. He is the most friendly person. Salute Conrad. Conrad Sangmai দেখুৱালে খিলঞ্জীয়াৰ শক্তি পুনৰবাৰ মেঘালয়ত চৰকাৰ গঠন কৰিব এনপিপিয়ে পুনৰবাৰ খিলঞ্জীয়াৰ শক্তি দেখুৱালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড সাংমাই এসময়ৰ মেঘালয়ৰ শক্তিশালী নেতা তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পিএ সাংমাৰ পুত্ৰ কনৰাড সাংমাই এইগৰাকী কনৰাড সাংমাই প্ৰায় খিলঞ্জীয়াৰ শক্তি দেখুৱাই আহিছে উত্তৰ পূৰ্বাঞ্চলত দেখুৱাই আহিছে নিজৰ জাতিৰ প্ৰতি থকা ভালপোৱা মেঘালয়ত পুনৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে এনপিপি বৰ্তমানলৈ এনপিপিয়ে প্ৰায় 25খন আসন দখল কৰা বুলি বাতৰি লাভ কৰিছো তেনে প্ৰেক্ষাপটত কনৰাড সাংমাই পুনৰবাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে এই ফলাফল আহাৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিছে মেঘালয়ৰ খিলঞ্জীয়া মানুহে পুনৰবাৰ বিশ্বাসত ললে কনৰাড সাংমাই Thank the people of the state for having voted for our party. We're very thankful to them. And of course, we are short of few numbers, so we will just wait for the final results to come out. And then we'll decide how to move forward. Sir, what's the trend has been shows that your party will become the single largest party, just sort of the to get the absolute majority. So, what is your next move to form the government? It is also open its door for the UDP, BJP, or other parties. Let's just see. I have not even got a chance to even meet my people, so all that thinking will start after that. Sir, all options are open, sir. Yeah, we'll see. When the time comes. Okay. Sir. Thank you. মেঘালয়ৰ খিলঞ্জীয়া মানুহে হিয়া উজাৰি ভোট দিছে কনৰাড সাংমাই নেতৃত্বাধীন এনপিপি দলক যাৰ বাবে পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়িছে কনৰাড সাংমাৰ এনে শক্তিশালী নেতৃত্বৰ বাবে মেঘালয়ত স্তব্ধ হৈ পৰিছে কংগ্ৰেছ আৰু বিজেপিয়ে এইবাৰ মেঘালয়ত অকলে চৰকাৰ গঠন কৰিম বুলি ঘোষণা কৰিছিল যদিও কনৰাড সাংমাৰ বলিষ্ঠ নেতৃত্বৰ বাবে হেয়া সম্ভৱ নহল সপন হৈ থাকিল বিজেপিয়ে লাভ কৰিলে মাত্ৰ 3খন আসন কংগ্ৰেছৰ অৱস্থাও তথৈবচ তেনে প্ৰেক্ষাপটত মেঘালয়ৰ খিলঞ্জীয়া মানুহে বিশ্বাসেৰে ভোট উপচাই দিলে কনৰাড সাংমাই কংগ্ৰেছ আৰু বিজেপিৰ গতি পুনৰবাৰ স্তব্ধ কৰিলে কনৰাড সাংমাই প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈকে সকলোৱে মেঘালয়ত প্ৰচাৰ চলাইছিল নিৰ্বাচনী প্ৰচাৰ সভাসমূহত বিজেপিয়ে চৰকাৰ গঠন কৰিম বুলি দমভালি মাৰিছিল কিন্তু মেঘালয়ৰ খিলঞ্জীয়া ৰাইজৰ কনৰাড সাংমাৰ প্ৰতি থকা ভাল পোৱাৰ বাবে স্তব্ধ হৈ পৰিল বিজেপিৰ গতি আৰু চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে এনপিপি দল কাৰ সময়ত দিছিল জাতীয়তাবাদৰ চিনাকি অকল নিৰ্বাচনৰ সময়তে নহয় নাগৰিকত্ব সংশোধনী আইন অহাৰ সময়তো জাতীয়তাবাদৰ পৰিচয় দিছিল কনৰাড সাংমাই সেই সময়তে শক্তিশালীভাৱে বিৰোধিতা কৰিছিল CAA অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনক আৰু তাৰ পাছতে মেঘালয়ৰ পৰা CAA বাতিল কৰিবলৈ বাধ্য হৈ পৰিছিল কেন্দ্ৰীয় চৰকাৰ কনৰাডৰ পৰা জাতীয়তাবাদ শিকক অসমৰ জাতীয়তাবাদীয়ে যেটো সময়ত অসমত বিভিন্ন সময়ত জাতীয়তাবাদী চিন্তাধাৰাৰ দল গঠন হয় জাতীয়তাবাদী চিন্তাধাৰাৰ মানুহে চৰকাৰ গঠন কৰে তাৰ পাছতে পাহৰি যায় অসমৰ খিলঞ্জীয়া ৰাইজ কিন্তু কনৰাড সাংমাই চৰকাৰ গঠন কৰাৰ পাছতো মুখ্যমন্ত্ৰী হোৱাৰ পাছতো পাহৰি যোৱা নাই খিলঞ্জীয়া জনসাধাৰণৰ হকে কাম কৰিছে খিলঞ্জীয়া জনসাধাৰণক নেতৃত্ব দিছে যেতিয়াই খিলঞ্জীয়া জনসাধাৰণ বিপদত পৰিব বুলি তেওঁ অনুভৱ কৰিছে তীব্ৰভাৱে বিৰোধিতা কৰিছে তেওঁ শাসনত থাকিবনে নাই শাসনৰ গাদী ৰবনে নাই তাক কেতিয়াও চোৱা নাই যাৰ প্ৰেক্ষাপটত পুনৰবাৰ মেঘালয়ৰ খিলঞ্জীয়া ৰাইজে বিশ্বাসত ললে কনৰাড সাংমাই কিন্তু অসমৰ জাতীয়তাবাদী শিবিৰে প্ৰায় সুৰ হলনি কৰি সাহকীয় পক্ষৰ কথামতে উঠা বহা কৰে নিৰ্বাচনৰ সময়ত এটা কথা কৈ চৰকাৰ গঠন কৰাৰ পাছত আন এটা কথা কয় আৰু সেইভাবে কনৰাড সাংমাৰ পৰা জাতীয়তাবাদ শিকাৰ প্ৰয়োজনীয়তা আছে অসমৰ জাতীয়তাবাদীসকলে